নমস্কাৰ টিউটোৰিয়েল ইন আছামিছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আলোচনা কৰিম দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠ-3 প্ৰশ্নাৱলী বুলি যিখিনি প্ৰশ্ন আছে 6 নম্বৰ পৃষ্ঠাত 10 নম্বৰ পৃষ্ঠাত আৰু 13 নম্বৰ পৃষ্ঠাত এই যিখিনি প্ৰশ্নাৱলী বুলি যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আমি আজি আলোচনা কৰিম। এতিয়া প্ৰশ্নাৱলীৰ প্ৰথম পাৰ্টটোত প্ৰথম কুৱেশ্যনটো আছে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? কি কৈছে প্ৰশ্ন আছে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় বুলি আমাক সুধিছে। এতিয়া আমি কি হৈছে যে মেগনেছিয়ামৰ ফিটাডাল যেতিয়া বায়ুৰ সংস্পৰ্শত দহনৰ বাবে অনা হয় তেতিয়া কি হয় মেগনেছিয়ামে বায়ুমণ্ডলত যিখিনি অক্সিজেন থাকে মেগনেছিয়াম ধাতুৱে যেতিয়া বায়ুমণ্ডলত থকা অক্সিজেনৰ সংস্পৰ্শলৈ আহে তেতিয়া সেই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে। মেগনেছিয়াম অক্সাইডখিনি কি হয় বগা পাউডাৰৰ নিচিনা এটা প্ৰলেপ হয় যিটো সেই ফিটাডালৰ ওপৰত বহি যায়। মানে কি কৈছোঁ যে মেগনেছিয়াম ধাতুৱে যেতিয়া অক্সিজেনৰ সংস্পৰ্শলৈ আহে বায়ুমণ্ডলত তেতিয়া মেগনেছিয়াম অক্সাইড প্ৰস্তুত কৰে আৰু মেগনেছিয়াম অক্সাইডটো কি এটা বগা পাউডাৰৰ নিচিনা এটা প্ৰলেপ সৃষ্টি হয় তেতিয়া ফিটাডালত সেই যিটো বগা প্ৰলেপ পৰে সেই প্ৰলেপটোৰ কাৰণে ফিটাডাল যেতিয়া আমি দহন কৰিবলৈ যাওঁ তেতিয়া আমাৰ কি হয় সেই ফিটাডালৰ দহনত বাধাপ্ৰাপ্ত কৰে কোনে সেই বগা যিটো প্ৰলেপ পৰে প্ৰলেপটোৱে। সেইকাৰণে আমি মেগনেছিয়ামৰ ফিটা এডাল বায়ুমণ্ডলত যেতিয়া জ্বলাবৰ কাৰণে নিওঁ তেতিয়া আমি তাক কি কৰি লোৱা উচিত পৰিষ্কাৰ কৰি লোৱা উচিত। আমি উত্তৰটো লিখিব লাগিব এনেকৈ মেগনেছিয়াম ধাতুৱে বায়ুমণ্ডলত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ফিটাডালৰ পৃষ্ঠত মেগনেছিয়াম অক্সাইডৰ এটা প্ৰলেপ সৃষ্টি কৰে যিয়ে দহনত বাধা সৃষ্টি কৰে। সেইকাৰণে বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে। 2 নম্বৰ প্ৰশ্নলৈ গৈছোঁ। 2 নম্বৰ প্ৰশ্নটো কি আছে যে তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। এই কুৱেশ্যনটো কি হৈছে আমি এই 2 নম্বৰ কুৱেশ্যনটো আৰু 3 নম্বৰ কুৱেশ্যনটো এই সাধাৰণ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণৰ যিটো ফাৰ্ষ্ট পাৰ্ট সেই ফাৰ্ষ্ট পাৰ্টটোত অলৰেডি সেই দুটা কুৱেশ্যনৰ ওপৰত ডিছকাছ কৰা হৈছে। গতিকে এইটো ভিডিঅ'ত মই ইয়াৰ ওপৰত ডিছকাছ নকৰোঁ। মই নেক্সট প্ৰশ্নাৱলী 2 নম্বৰ পাৰ্টলৈ গৈছোঁ। তাত এটা প্ৰশ্ন আছে যে এটা পদাৰ্থ এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। পদাৰ্থ এক্সৰ নাম আৰু সংকেত লিখা। কি কৈছে এটা পদাৰ্থ আছে পদাৰ্থটো কিহত ব্যৱহাৰ কৰা হয় বুলি কৈছে দ্ৰৱটোক আমাক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হৈছে বুলি কৈছে। এতিয়া বগা ৰং সানিবলৈ আমাক কোনটো দ্ৰৱ ব্যৱহাৰ কৰা হয় আমি সেই দ্ৰৱটোৰ নামটো সুধিছে কোনটো পদাৰ্থ। এতিয়া আমি পদাৰ্থটো কি জানো যে আমি কি হয় যে কোনোবা এখন ৱালত বা বেৰত বগা ৰং সানিবলৈ কি ব্যৱহাৰ কৰোঁ পোৰা চূণ বা কেলছিয়াম অক্সাইড ব্যৱহাৰ কৰোঁ। কেলছিয়াম অক্সাইডে কি হয় পানীৰ সৈতে বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে আৰু সেই কেলছিয়াম হাইড্ৰক্সাইডে যেতিয়া বেৰখনত 2-3 দিন ধৰি থকাৰ পিছত বেৰখনত যেতিয়া কাৰ্বন ডাই অক্সাইডৰ সংস্পৰ্শলৈ আহে তেতিয়া সি কি কৰে কেলছিয়াম কাৰ্বনেট উৎপন্ন কৰে আৰু তাৰ ফলত কি হয় বেৰখন চিকমিকনি এটা আহি যায় সেইটো আমি জানো। গতিকে ইয়াত যে সুধিছে যে প্ৰশ্নটো যে সুধিছে বগা ৰং সানিবলৈ কোনবিধ পদাৰ্থৰ কোনটো দ্ৰৱ ব্যৱহাৰ কৰে তেতিয়া আমি ক'ম কোনটো পদাৰ্থ বুলি ক'ম কেলছিয়াম অক্সাইডত ব্যৱহাৰ কৰা হয় কোনটো কেলছিয়াম অক্সাইড পদাৰ্থ। গতিকে আমি লিখিম যে পদাৰ্থ এক্সৰ নাম হ'ব কি কেলছিয়াম অক্সাইড। আমি কেলছিয়াম অক্সাইড ব্যৱহাৰ কৰোঁ বগা ৰং সানিবৰ কাৰণে আৰু কেলছিয়াম অক্সাইডৰ সংকেতটো আমি জানো CaO কেলছিয়াম অক্সাইড। তাৰ লগত আৰু হৈছে যে পানীৰ সৈতে পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো লিখা। এতিয়া পানীৰ সৈতে সেই কেলছিয়াম অক্সাইডে যিটো বিক্ৰিয়া কৰে সেই বিক্ৰিয়াটো আমাক সুধিছে। গতিকে আমাৰ বিক্ৰিয়াটো কি হ'ব কেলছিয়াম অক্সাইডে পানীৰ সৈতে বিক্ৰিয়া কৰিছে গতিকে আমি লিখিম CaO+H2O কি ফৰ্ম কৰে কেলছিয়াম হাইড্ৰক্সাইড। সেইটোৱে হৈছে ৰিয়েকশ্যনটো যে কেমিকেল ৰিয়েকশ্যনটো কি হ'ব কেলছিয়াম অক্সাইডে H2O ৰ সৈতে বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। এইটো হ'ব ৰিয়েকশ্যনটো আমাক যিটো ৰিয়েকশ্যন কৈছে এইটো আৰু কেলছিয়াম কাৰ্বনেট যিটো প্ৰস্তুত হয় কেলছিয়াম হাইড্ৰক্সাইডৰ পৰা সেইটো ৰিয়েকশ্যন হ'ব এইটো কেলছিয়াম হাইড্ৰক্সাইড প্লাছ কাৰ্বন ডাই অক্সাইড কি ফৰ্ম কৰে কেলছিয়াম কাৰ্বনেট আৰু ৱাটাৰ। এতিয়া আমাৰ ইয়াত যিটো এক্সে পানীৰ সৈতে কৰা বিক্ৰিয়াটো সুধিছে গতিকে পানীৰ সৈতে কৰা বিক্ৰিয়াটো আমি এইটো লিখিলে হ'ব। নেক্সট তাৰপিছতে এটা প্ৰশ্ন আছে কি প্ৰশ্নটো আমাক সুধিছে কাৰ্যকলাপ 1.7ত এটা পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয় এই গেছটোৰ নাম কি। এই নম্বৰ এটা হৈছে এই যিটো 1.7 কাৰ্যকলাপ আছে এই কাৰ্যকলাপটোৰ বিষয়ে মই বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। এইটো ভিডিঅ'ত মই বাকীকেইটা কুৱেশ্যন যিটো আছে এইটো প্ৰশ্নটো দীঘল নকৰোঁ ভিডিঅ'টো গতিকে এই কুৱেশ্যনটো মই অকলশৰীয়াকৈ বেলেগ এটা ভিডিঅ'ত আলোচনা কৰিম। তাৰপিছত মই বেলেগ প্ৰশ্নাৱলীৰ 3 নম্বৰ পাৰ্টলৈ গৈছোঁ। 3 নম্বৰ পাৰ্টটোৰ প্ৰথম যিটো কুৱেশ্যন আছে তাত কৈছে কি লোৰ গজাল এটা ডুবাই ৰাখিলে
কপাৰ সালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় এতিয়া আমি জানো যে কি অপসাৰণ বিক্ৰিয়াত পঢ়ি আহিছিলোঁ ফাৰ্ষ্ট পাৰ্টৰ অপসাৰণ বিক্ৰিয়াত কি হয় আমি জানো যে কি আইৰণে যেতিয়া কপাৰ সালফেটৰ সৈতে বিক্ৰিয়া কৰে কি হয় আইৰণে যেতিয়া কপাৰ সালফেটৰ সৈতে বিক্ৰিয়া কৰে যেহেতু আইৰণটো কপাৰতকৈ বেছি সক্ৰিয় সেইকাৰণে আইৰণে কি কৰে আইৰণে কপাৰ সালফেট দ্ৰৱটোৰ পৰা কপাৰটোক অপসাৰিত কৰে আৰু অপসাৰিত কৰি পেলাই কি হয় আইৰণটো কাৰ লগত বহে সালফেটৰ লগত বহে সালফেটৰ সৈতে লগ হয় গতিকে এই যেটো কপাৰ সালফেট প্ৰথম আছিলে কপাৰ সালফেটটো মই যদি ৰিয়েকচনটো চাওঁ ৰিয়েকচনটো চাবলৈ গ'লে কেনেকৈ হ'ব যে মই প্ৰথম Fe ললো Fe মানে আইৰণে ৰিয়েকচন কৰিছে কাৰ সৈতে কপাৰ সালফেটৰ সৈতে আৰু যেতিয়া আইৰণ আৰু কপাৰ সালফেটৰ মাজত ৰিয়েকচন হয় তেতিয়া কি হয় এই আইৰণে এই যেটো কপাৰ আছে কপাৰ সালফেটৰ যেটো কপাৰ আছে এটো কপাৰ সালফেট এই কপাৰ সালফেটৰ ৰংটো কেনেকুৱা নীলা ৰঙৰ হয় কপাৰ সালফেট দ্ৰৱটোৰ ৰংটো নীলা ৰঙৰ হয় আৰু এই কপাৰ সালফেটৰ দ্ৰৱটোৰ পৰা কি হয় কপাৰটো কি কৰে অপসাৰিত কৰে আৰু অপসাৰিত কৰি যেটো আইৰণ আছে আইৰণটো কাৰ লগ লাগে সালফেটৰ লগ লাগে গতিকে আইৰণটো যেতিয়া সালফেটৰ লগ লাগে তেতিয়া আইৰণ সালফেট হ'ল আৰু কপাৰটো যে অপসাৰিত কৰে কপাৰটো সিঙ্গেলকৈ এনেকৈ উৎপন্ন হ'ব গতিকে ইয়াত কি হ'ল আগতে প্ৰথমতে আছিলে কপাৰ সালফেটৰ ৰংটো আছিলে নীলা তাৰপিছত যেতিয়া আইৰণে কি কৰিলে কপাৰক অপসাৰিত কৰিলে তেতিয়া উৎপন্ন হ'ল আইৰণ সালফেট যাৰ ফলত কি হ'ল এই কপাৰ সালফেটৰ ৰংটো পৰিৱৰ্তন ঘটিলে কপাৰ সালফেট আছিলে কপাৰ সালফেট আগতে নীলা আছিলে তাৰপৰা যেতিয়া আইৰণ সালফেট উৎপন্ন হৈ গ'ল তেতিয়া কিন্তু তাৰ ৰংটো চেঞ্জ হৈ যাব আইৰণ সালফেটৰ ৰংটো কেনেকুৱা হয় নীলা সেউজীয়া নিচিনা হয় অলপ নীলা সেউজীয়া নিচিনা গতিকে তাৰ ৰংটো চেঞ্জ আহিলে সেইটো কাৰণে কি হয় আমাক যে প্ৰশ্নটো সুধিলে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন কিয় হয় আমি লিখিব লাগিব যেহেতু আইৰণ কপাৰতকৈ অধিক সক্ৰিয় সেয়েহে আইৰণে কপাৰ সালফেট দ্ৰৱৰ সৈতে বিক্ৰিয়া কৰিলে কপাৰ সালফেট দ্ৰৱটোৰ পৰা কপাৰ মৌলটোক অপসাৰিত কৰে সেই অপসাৰিত কৰাৰ পিছত কি হয় যে কপাৰ সালফেটৰ যেটো ৰং আছিল সেইটো চেঞ্জ হয় আৰু কি আমি সেইকাৰণে লিখিব লাগিব আৰু সেই কাৰণে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে এইটো উত্তৰটো আইৰণতে কপাৰ সালফেটৰ পৰা কপাৰটোক অপসাৰণ কৰাৰ লগে কপাৰ সালফেটৰ যেটো ৰং সেইটো চেঞ্জ হৈ যায় যেটো আইৰণ সালফেট উৎপন্ন হয় আৰু আইৰণ সালফেটৰ ৰং হ'লে পৰিৱৰ্তন হৈ যায় নেক্সট আমাক সুধিছে কাৰ্যকলাপ 1.10 দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া এতিয়া দ্বি অপসাৰণ বিক্ৰিয়াৰ এটা উদাহৰণ কি হ'ব আমাক 1.10 বাদে বেলেগ এটা উদাহৰণ দিছে গতিকে বেলেগ এটা উদাহৰণ আমি কি লিখিম যে সিলভাৰ নাইট্ৰেটৰ কথা ল'ব পাৰোঁ সিলভাৰ নাইট্ৰেট আৰু সোডিয়াম ক্লোৰাইড সিলভাৰ নাইট্ৰেট আৰু সোডিয়াম ক্লোৰাইডে যেতিয়া বিক্ৰিয়া কৰে তেতিয়া কি হয় সিলভাৰ নাইট্ৰেট আৰু সোডিয়াম ক্লোৰাইডৰ মাজত আয়নৰ বিনিময় ঘটি সিলভাৰ ক্লোৰাইড আৰু সোডিয়াম নাইট্ৰেট উৎপন্ন হয় মই লৈছোঁ প্ৰথম ইয়াত সিলভাৰ নাইট্ৰেট AgNO3 আৰু NaCl মানে সোডিয়াম ক্লোৰাইড আৰু সিহঁতৰ মাজত যেতিয়া ৰিয়েকচন হ'ব কি হ'ব তেতিয়া আমি জানো যে দ্বি অপসাৰণ বিক্ৰিয়াত কি হয় আয়নবোৰৰ বিনিময় ঘটে কেটায়নৰ লগত কেটায়নৰ বিনিময় এনায়নৰ লগত এনায়নৰ বিনিময় ঘটে গতিকে ইয়াত যিকেইটা কেটায়ন আছে কেটায়নে বিনিময় ঘটিব ইয়াত সিলভাৰটো হৈছে কেটায়ন ইয়াত সোডিয়ামটো হৈছে কেটায়ন গতিকে ইহঁত দুটাৰ মাজত যেতিয়া স্থানৰ পৰিৱৰ্তন ঘটিব বিনিময় ঘটিব তেতিয়া A যেটো আহিব ইয়াত এই ক্লোৰিনটো লগালে আৰু যেটো সোডিয়াম আছে সোডিয়ামটো যাব কাৰ লগলে নাইট্ৰেটৰ লগলে ইহঁত দুটাৰ মাজত কাৰ সিলভাৰ আৰু সোডিয়ামৰ মাজত স্থানৰ পৰিৱৰ্তন ঘটিছে আয়নৰ বিনিময় ঘটিছে গতিকে এই যেতিয়া সিলভাৰটো যেতিয়া ক্লোৰিনৰ লগলৈ যাব তেতিয়া কি প্ৰস্তুত হ'ব সিলভাৰ ক্লোৰাইড আৰু সোডিয়ামটো যেতিয়া নাইট্ৰেটৰ লগলৈ যাব তেতিয়া প্ৰস্তুত হ'ব সোডিয়াম নাইট্ৰেট গতিকে এইটো হৈছে দ্বি অপসাৰণ বিক্ৰিয়াৰ এটা উদাহৰণ আমি লিখিব পাৰোঁ যে AgNO3 + NaCl কি ফৰ্ম কৰে AgCl + NaNO3 এইটো এটা দ্বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ এতিয়া আনকেইটা কুৱেশ্যন হৈছে যে 3 নম্বৰ কুৱেশ্যন হৈছে যে তলৰ বিক্ৰিয়াকেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা এটা মই জাৰিত হোৱা আৰু বিজাৰিত হোৱাসমূহ বাছি লৈছোঁ আমি জাৰিত আৰু বিজাৰিত মানে কি যেতিয়া অক্সিজেন লাভ কৰে তেতিয়া আমি জাৰিত হোৱা বুলি কওঁ আৰু যেতিয়া অক্সিজেন হেৰুৱায় তেতিয়া আমি বিজাৰিত হোৱা বুলি কওঁ গতিকে এই প্ৰথম ৰিয়েকচনটো যদি চাওঁ তেতিয়া কি আছে ইয়াত সোডিয়াম আছে সোডিয়ামে কি হৈছে ইয়াত সোডিয়াম অক্সাইড উৎপন্ন হৈছে গতিকে সোডিয়ামৰ লগত অক্সিজেন লগ লাগিছে মানে সোডিয়ামে অক্সিজেনটা লাভ কৰিছে যেহেতু সোডিয়ামে অক্সিজেন লাভ কৰি পেলাই সোডিয়াম অক্সাইড প্ৰস্তুত হৈছে গতিকে অক্সিজেন লাভ কৰাৰ কাৰণে সোডিয়ামটোক আমি ইয়াত জাৰিত হোৱা বুলি ক'ম আৰু অক্সিজেনটো বিজাৰিত হৈছে নেক্সট ৰিয়েকচনটো কি আছে কপাৰ অক্সাইড আৰু হাইড্ৰজেনে ৰিয়েকচন কৰি কপাৰ আৰু H2 মানে ওৱাটাৰ ফৰ্ম কৰিছে এতিয়া এই ৰিয়েকচনটোত কি হৈছে যে কপাৰ অক্সাইডৰ পৰা কপাৰ অক্সাইডে কি হৈছে অক্সিজেনটো হেৰুৱাই পেলাই কপাৰ হৈছে যেহেতু ইয়াত অক্সিজেনটো হেৰুৱাইছে গতিকে আমি ইয়াত ক'ম কপাৰ অক্সাইড কি হৈছে বিজাৰিত হৈছে কপাৰলৈ আৰু যে এই হাইড্ৰজেনটো আছিলে হাইড্ৰজেনে অক্সিজেন লাভ কৰিছে গতিকে হাইড্ৰজেনটো কি হৈছে জাৰিত হৈছে
গতিকে আমি যেতিয়া অক্সিজেন লাভ হৈছে তেতিয়া আমি হাইড্ৰজেনে অক্সিজেন লাভ কৰিছে কাৰণে ইয়াত জাৰিত হোৱা বুলি ক'ম আৰু কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাইছে সেইকাৰণে আমি তাক কপাৰটো বিজাৰিত হোৱা বুলি ক'ম গতিকে এই প্ৰশ্নাৱলী কুৱেশ্যনকেইটা ইমানেই ইয়াৰ পৰৱৰ্তী ভিডিঅ'কেইটাত আমি এই পাঠৰ যি অনুশীলনী যিকেইটা প্ৰশ্ন আছে প্ৰায় 20টামান প্ৰশ্ন আছে এই 20টামান প্ৰশ্ন আমি 4টা 5টা এনেকৈ ভাগ কৰি Part 1 Part 2কে বেলেগকৈ আপলোড কৰি যাম গতিকে সেই ভিডিঅ'সমূহ বাকী যিখিনি অনুশীলনী প্ৰশ্নসমূহ আছে প্ৰশ্নসমূহ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু যদি ভিডিঅ'টো ভাল হৈছে তেন্তে শ্বেয়াৰ কৰিবা ধন্যবাদ